বানবিধ্বস্ত লখিমপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৰ্ণাঢ্যৰ কাষত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বানাক্ৰান্তক ক্ষতিপূৰণ দিয়াৰ আশ্বাস মুখ্যমন্ত্ৰীৰ প্ৰচণ্ড বৰষুণ আৰু ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পই বান্ধৰ পানী এৰি দিয়াৰ পাছতেই লখিমপুৰত হাহাকাৰ পৰিস্থিতি বানত বিধ্বস্ত লখিমপুৰ নিপকৈ পানী এৰি দিয়াৰ পাছতেই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে লখিমপুৰত বহুতৰে সপোনৰ ঘৰখন পলকতে উটুৱাই নিলে বিধ্বংসী বানে বানৰ কবলত পৰিছে লখিমপুৰৰ প্ৰায় 280খন গাঁও প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত কেইবা হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে প্ৰায় 16,000 পশুধন লখিমপুৰৰ বানাক্ৰান্তৰ কাষত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বানাক্ৰান্তক সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ সকলোকে সহায় কৰিম যিমানখিনি মানুহৰ ক্ষতি হৈছে এখিনি আমাৰ খিলঞ্জীয়া থলুৱা মানুহ গতিকে যিমানৰ ক্ষতি হৈছে সকলোকে সহায় কৰিম আপোনালোকে এইটোৱে বুজক যে মই লগে লগে ইয়াতে আহি গৈছো কিহৰ কাৰণে যে মোৰ নিজৰ এটা মনত টিভিত দেখিয়ে মোৰ বেয়া লাগিছে মই লগে লগে ৰাইজৰ মাজত আহিছো 3-4 জনকৈ আমি মন্ত্ৰীৰ লগত আহিছো গতিকে আমি দুখীয়া মানুহখিনিক সহায় কৰাটো আমাৰ দায়িত্ব আৰু আমি সহায় কৰিম নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ ডিজিটেল